হয়েছে এক জঘন্য হত্যাকাণ্ড। পুলিশের উপস্থিতিতেই একাংশ জনতা হাতে আইন তুলে নেয়। চোরের অভিযোগে পিটিয়ে হত্যা করা হয় এক যুবককে। এই ঘটনাটি সংঘটিত হয়েছে ধুবড়ীতে। হোজাইতে সংঘটিত হয়েছে এক জঘন্য হত্যাকাণ্ড। পুলিশ থাকা সত্ত্বেও একাংশ জনগণ আইন নিজের হাতে তুলে নিল। চুরির অভিযোগে মেরে মেরে হত্যা করা হলো ফরিদ উদ্দিন নামের এক যুবককে। মোরাঝাড়ের বাসিন্দা ছিল ফরিদ। হোজাইয়ের চিকারি বাড়িতে সংঘটিত হয়েছে এই জঘন্য হত্যাকাণ্ডের ঘটনাটি। এটা সিসিটিভি ক্যামেরার দৃশ্যকে প্রত্যক্ষ করে ব্যাটারি চুরি করার অভিযোগে ফরিদকে মেরে মেরে হত্যা করা হয়। হত্যার পূর্বে কেটে ফেলা হয়েছিল ফরিদের চুল। মুমূর্ষু অবস্থায় জোড়াপুকুরি জেলা অসামরিক চিকিৎসালয়ে নিয়ে গেলেও মৃত্যু হয় ফরিদের। ঘটনা সম্পর্কে ইতিমধ্যেই হোজাই পুলিশ আটক করেছে মিরাজুল নামের এক ব্যক্তিকে আর অব্যাহত রেখেছে জিজ্ঞাসাবাদ। হোজাই জিলা ট্ৰাক ড্ৰাইভাৰ ইউনিয়ন জেনেৰেল ছেক্ৰেটাৰী। মই সকলো আগত এটা দুখৰ ঘটনা মই ক'ম। এইটো এটা দুখদ ঘটনা। কিয় কাৰণে যেকেইটা কালপিতে এইটো ঘটনা কৰিছে এইটো তেওঁলোকৰ কাৰণে দুখৰ কোৱা নাই, আমাৰ ড্ৰাইভাৰৰ কাৰণে কৈছোঁ। আমাৰ এটা ড্ৰাইভাৰ ফৰিদ বুলি কয়। তেওঁক ৰাতিপুৱা 10টা বজাত ঘৰৰ পৰা উঠাই আনি কালা আৰ্টিকা এটা দি উঠাই আনিছে। উঠাই আনি পেলাই চিকাৰীবাৰী এই বটৈয়াজী বুলি কয়, তেওঁৰ ল'ৰা কেইজনমান আছে, সকলো মই নাম নাজানো, কিন্তু এওঁৰ ঘৰত মানে বাউণ্ডেৰী গেট বন্ধ কৰি ৰডেৰে পিটি মানে মাৰি দিছে একেবাৰে, মানে ঢুকাই মানে মৰি গ'ল মানুহটো। এইকাৰণে আমি হোজাই জিলা ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ তৰফৰ পৰা আজি এইটো সকীয়াই দিছোঁ আমাৰ ইয়াৰ প্ৰশাসনক, আমাৰ ইয়াৰ DC মহোদয়ক। আমি কিন্তু কালি FCIৰ পৰা চাউল কেৰিং নকৰোঁ, কিন্তু কালিৰ পৰা কিন্তু FCI হাৰতাল। যেতিয়ালৈ আমাৰ এই ড্ৰাইভাৰক ন্যায় নাপায় তেতিয়ালৈ কিন্তু আমি FCIৰ মাল কেৰিং নকৰোঁ। ইয়াত জড়িত যিমানকেইটা ব্যক্তি জইন হৈ আছে ইয়াক মাৰাওঁতে, মই সকলো ব্যক্তিক যেতিয়ালৈ পুলিচে এৰেষ্ট নকৰে তেতিয়ালৈ আমি কালিৰ পৰা FCI হাৰতাল বুলি কৈছোঁ। কি কাৰণে ঘটনাটো সংঘটিত কৰিলে? আমি এটা CCTV ফুটেজ দেখিছোঁ। এইটো পেট্ৰল পাম্পৰ ওচৰত ড্ৰাইভাৰটো খাৰা হৈ আছে। এইটো খাৰা হৈ যোৱাৰ কাৰণে বোলে তেওঁৰ ওপৰত এটা ব্লেম কৰিছে, তেওঁ বোলে চুৰ কৰিছে যদি তেওঁলোকৰ কেমেৰা লাগি আছে, কেমেৰাত ফুটেজত ক'ত আহিছে? অহা নাই নহয়। আমাক যোনটো কেমেৰা ফুটেজ মহয়া কৰিছে সেইটো ফুটেজত তেওঁ চুৰি কৰা কোনো বস্তুৱে দেখা পোৱা নাই। খাৰা হৈ আছে। সকলো মানুহ গৈ পেলাই খাৰা হৈ থাকিব পাৰে। মই যদি কেতিয়াবা গৈ পেলাই খাৰা হৈ থাকোঁ কি মই চুৰি কৰিছোঁ নেকি? তেনেকুৱাতো নহয়। আৰু সন্দেহৰ ওপৰত এইটো ল'ৰাটোক কেনেকৈ মাৰি দিলে? ল'ৰাটোৰ মানে মা নাই, দেউতা নাই। এটা ছোৱালী বিয়া পাতিছে, তাৰ দেউতা নাই, মা নাই। এনেকৈ এটা মানে ল'ৰা কেনেকৈ মাৰি দিছে? মানে এই এটা ছোৱালী আছে, তাৰ এটা ঘনীয়েকটোৰ কি গতি হ'ব? কোনে চাব তাক? এইকাৰণে আমি প্ৰশাসনৰ পৰা ন্যায় ব্যৱস্থাৰ তেহেত গণতান্ত্ৰিক প্ৰক্ৰিয়াত কালিৰ পৰা আমি আন্দোলন শুৰু কৰিম হোজাইত। ইয়াক খাস কৰি এই ফৰিদ উদ্দিনক আমি পষ্টমৰ্টমতো যাব নিদিওঁ। যেতিয়ালৈ এই কালপিত সকলোক নধৰে তেতিয়ালৈ আমি ইয়াক পষ্টমৰ্টমত যাব নিদিওঁ।